নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আয়োগত কৰ্ময়োগী আৰু এই সম্পৰ্কত এটা বিশেষ নিৰ্দেশনা আহিছে। এতিয়া আয়োগত কৰ্ময়োগী মানে কি? আপোনালোকে হয়তো কথাখিনি জানে। আয়োগত কৰ্ময়োগী মানে হৈছে ইণ্টিগ্ৰেটেড গভাৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং, অৰ্থাৎ ভাৰত চৰকাৰৰ অধীনত কৰ্মৰত সকলো বিভাগৰ যিসকল কৰ্মচাৰী, সেই কৰ্মচাৰীসকলক ডিজিটেলি কিছুমান থিমেটিক কিছুমান কণ্টেণ্টৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই আয়োগত কৰ্ময়োগীৰ জৰিয়তে। এতিয়া যিহেতু ভাৰত চৰকাৰৰ অধীনৰ সকলো বিভাগলৈকে এই নিৰ্দেশনা প্ৰদান কৰা হৈছিল, আৰু ঠিক তেনেকৈ আমাৰ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণেও আয়োগত কৰ্ময়োগীৰ যিখিনি কথা, সেই কথাখিনি প্ৰযোজ্য হ'ব। আৰু কোৱা হৈছে, আৰু এই কোৰ্চ সম্পূৰ্ণ কৰা কৰ্মচাৰীৰ সংখ্যাৰ হাৰ কমিছে, গতিকে নিৰ্দিষ্ট যি এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনত গৈ এই কোৰ্চবিলাক কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ই যিকোনো সময়ত, যিকোনো স্থানত, যিকোনো ডিভাইচৰ পৰা কৰিব পৰা এটা ডিজিটেল প্লেটফৰ্ম। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নিৰ্দেশনাবিলাক আহে, আৰু কেতিয়াবা আমাৰ সকলোৰে কাৰণে এই কথাবোৰ মনত ৰখাটো কেতিয়াবা অকণমান অসুবিধা হয়, কাৰণ স্বাভাৱিক যে ইমান বেছি নিৰ্দেশনাবিলাক আহি থাকে, কোন সময়ত কি আহে। আকৌ পুনৰবাৰ যিহেতু আয়োগত কৰ্ময়োগীৰ বিষয়ে কথাখিনি আহিল, আগতে যদিও আহিছিলে, গতিকে এই আয়োগত কৰ্ময়োগীত আপোনালোকে এই যিবিলাক কোৰ্চ, সেই কোৰ্চবিলাক সম্পূৰ্ণ কৰিবলৈ হ'লে পোনপ্ৰথমেই আয়োগত কৰ্ময়োগীৰ যিটো এপ্লিকেশ্যনটো মই আপোনাক দেখাব চেষ্টা কৰিছোঁ। এইটো এপ্লিকেশ্যন, এই এপ্লিকেশ্যনটো প্ৰথমে প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব লাগিব। থ্ৰু জিমেইল ID বা আপুনি আপোনাৰ মোবাইল নাম্বাৰ প্ৰডিউচ কৰি OTPৰ জৰিয়তেও এই আয়োগত কৰ্ময়োগীৰ যি এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনত আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰৱৰ্তী সময়ত তাত সন্নিৱিষ্ট হৈ থকা মডিউলবিলাক আপোনালোকে কৰি যাব পাৰে, আৰু তাত কিছুমান ভিডিঅ' থাকে, সেই ভিডিঅ'বিলাক চাব লগা হয়, আৰু চোৱাৰ পৰৱৰ্তী সময়ত কিছুমান কুৱেশ্যনাৰিজ থাকে, সেই কুৱেশ্যনাৰিজখিনি কৰাৰ পৰৱৰ্তী সময়ত এখন চাৰ্টিফিকেট পায়, আৰু সেই চাৰ্টিফিকেটখন ডাউনলোড কৰি আপোনাৰ ফিউচাৰ ৰেফাৰেঞ্চ ৰেকৰ্ডৰ কাৰণে আপুনি ৰাখিব পাৰে। মুঠৰ ওপৰত এই আয়োগত কৰ্ময়োগী যি নিৰ্দেশনা আহিছে, কোৱা হৈছে যে যিহেতুকে আজিৰ সময়লৈকে ইয়াত যি আমাৰ সংখ্যা বা হাৰ কম হৈ আছে, গতিকে হাৰ বৃদ্ধিৰ কাৰণে কৰ্মচাৰীসকলক এই যি আয়োগত কৰ্ময়োগী যি মডিউল, সেই মডিউল সম্পূৰ্ণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ। পুনৰবাৰ উল্লেখ কৰিব খুজিম, আয়োগত কৰ্ময়োগী হৈছে ইণ্টিগ্ৰেটেড গভাৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং, যাৰ জৰিয়তে ভাৰত চৰকাৰৰ অধীনৰ সকলো ধৰণৰ বিভাগৰ কৰ্মচাৰীসকলক ডিজিটেলি কিছুমান শিকিব লগা বিষয়ৰ ওপৰত ভিত্তি কৰি, বা তেওঁলোকৰ ডিপাৰ্টমেণ্টেল কিছুমান যিবিলাক কথা আছে বিভাগ অনুযায়ী, সেই বিভাগ অনুযায়ী থকা জানিব লগা কথাখিনি তেওঁলোকে সেই মডিউলবিলাক পঢ়ি লৈ তেনেধৰণেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰ্টিফিকেটখন নিজৰ হাতত ৰাখিব পাৰে। আৰু বহুতে হয়তো আয়োগত কৰ্ময়োগী যি আগৰ মডিউলবিলাক সম্পূৰ্ণ কৰিছে, গতিকে আৰু 2খন মডিউলৰ কাম কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে। আৰু কেনেকৈ আয়োগত কৰ্ময়োগীত আপুনি আপোনাৰ কামখিনি সম্পাদন কৰিব, কেনেকৈ কোৰ্চবিলাক পঢ়িব, সেই সম্পৰ্কে আপোনালোকৰ ধাৰণা আছে। যিহেতু আজি কিছুদিনৰ আগতেও এই সম্পৰ্কে নিৰ্দেশনা আহিছিল, ছাৰ বাইদেউসকলৰ বহুতে হয়তো এই সম্পৰ্কত আপোনালোকে মডিউলবিলাক বা কোৰ্চবিলাক সম্পূৰ্ণ কৰিছে। তথাপিও কোৱাৰ উদ্দেশ্য এটাই যে বিভিন্ন ধৰণৰ নিৰ্দেশনাবিলাক আহি থাকে, কেতিয়াবা আমি কিছুমান কথা পাহৰি যাওঁ, এইটো কোনো অস্বাভাৱিক কথা নহয়। গতিকে কথাখিনি পুনৰ উনুকিয়াবলৈহে প্ৰয়াস কৰিলোঁ। আশা কৰিছোঁ কথাখিনি আপোনালোকক উপকৃত কৰিব। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।